আপোনালোকে এটো এটা বৰ যুগ সাপেক্ষ কাৰ্যসূচী হাতত তুলি লৈছে। আপোনালোকতকৈ বহুত ধনী গাঁও, বহুত শিক্ষিত গাঁও থাকিলেও এনেকুৱা যুগ সাপেক্ষ কৰ্মসূচী কৰিব নোৱাৰিবও পাৰে। ধন টকা পইচা জ্ঞান শিক্ষা থাকিলেও মানুহে ভাল কাম কৰিব নোৱাৰিবও পাৰে, যদিহে নাভাবে। আপোনালোকে ভাবিলে কাৰণে এই 3টা দিনৰ কাৰ্যসূচী ভাগৱত পাঠ ব্যাখ্যানুষ্ঠান ইয়াত অনুষ্ঠিত কৰিব পাৰিছে। ভাবেন লভতে সৰ্বম, ভগৱানে কৈছে তুমি ভাবিব পাৰিলে সকলো ভাৱনা মোৰ পৰা পূৰণ কৰিব পাৰিব। ভাবেন দেৱ দৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবেন লভতে পৰম জ্ঞানম, ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বনম, এনেকুৱা ভাল কাম কৰিবলৈ ভাবিব লাগিব। মই উদ্যোক্তাৰ প্ৰমুখ্যে সমূহ গাঁওবাসীলৈ ব্যাখ্যাৰ প্ৰাৰম্ভণিতে আহ্বান জনাব খুজিছোঁ। আপোনালোকে এই কাৰ্যসূচীটো এতিয়া কিমান সংখ্যক ইয়াত হয়তো উল্লেখ কৰা নাই। এই কাৰ্যসূচীটো যদি আপোনালোকে জীয়াই থকালৈকে এই কাৰ্যসূচী প্ৰতি বছৰে সাধ্য অনুসৰি 2দিনীয়া পাৰে 3দিনীয়া পাৰে আপোনালোকে কাৰ্যসূচীৰে যদি অনুষ্ঠিত কৰি থাকে, তেতিয়াহ'লে এইখন গাঁৱলৈ, এইখন সমাজলৈ কোনো দুষ্ট জীৱ, বৃদ্ধ বয়সত পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়া জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। ককাই ভাইৰ মাজত, ওচৰ চুবুৰীয়াৰ মাজত মনোমালিন্য কৰি থকা জীৱ ইয়ালৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ঠিক তেনেকৈ যিখন গাঁৱত, যিটো পৰিয়ালত, যিখন গৃহত ভগৱন্তৰ গুণনাম চৰ্চা হৈ থাকিব, সেইখন ঘৰলৈ কোনো বেয়া জীৱ আহিব নোৱাৰে। ভক্তি মানেই হৈছে পোহৰ, পোহৰ মানেই সত্য, সত্য মানে ঈশ্বৰ। গতিকে যিখন ঘৰত ঈশ্বৰ কৃষ্ণক আপুনি ৰাখিব পাৰিব লাগিব। আপোনালোকে আজি ভাগৱত শুনি এনেকুৱা এখন ঘৰত বাস কৰিবলৈ শিকিব লাগিব, যিখন ঘৰলৈ কৃষ্ণ নমতাকে আহিব। ভগৱন্তক ভকতে মাতিব নালাগে, ভগৱন্তই ভকতৰ ঘৰ বিচাৰি ফুৰে। এই কথা ভাগৱতৰ 12ম স্কন্ধত উল্লেখ আছে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, যিখন ঘৰত পুৱা গধূলি পৰিয়ালৰ লোকে উপাসনা কৰিব, ঈশ্বৰৰ গুণনাম ল'ব, সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। ভগৱন্তৰ নাম থকা ঘৰখনত, পৰিয়ালত, সমাজখনত ভগৱন্ত কৃষ্ণ থাকিব। কৃষ্ণ থকা ঘৰখন বা সমাজখনৰ পৰিয়াল আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। গতিকে এই কৰ্ম আঁচনি মহাপুৰুষে ভাগৱতৰ যোগেদি আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে উপদেশ বাণী দি থৈ গৈছে। আৰু এই পৰিৱেশটো যিখন গাঁৱত, যিখন সমাজত মহাপুৰুষৰ মহান অৱদান, যিখন নামঘৰত এই কৰ্ম আঁচনি নাথাকিব, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত, যিখন সমাজত ঈশ্বৰ কৃষ্ণৰ গুণনাম চৰ্চা নচলে, সেইখন গাঁৱলৈ কোন আহিব? অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰকে প্ৰমুখ্য কৰি সমস্ত অসুৰবিলাকে আহি সেইখন পৰিয়ালত, সেইখন ঘৰত, সেইখন সমাজত বাস কৰিব। কায়িকভাৱে নাহে দেই, গুণগতভাৱে আহিব, স্বভাৱগতভাৱে আহিব। এই কথা ভাগৱতে কৈছে।
শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। অৰ্থাৎ আসুৰিক স্বভাৱবিলাকে আমাৰ মনত প্ৰভাৱ পেলাব। আমাৰ সমাজত কিছুমান এনেকুৱা পৰিয়াল আছে, কথা ক'বই নোৱাৰি, টিঙিচকৈ খং উঠেই। কথা ক'লেই লাঠিডাল উলিয়াই আনেই। কঁঠাল ক'লেই ঠেহ পেচ লাগি ৩-৪ দিনমানলৈ ভাত পানী নোখোৱাকৈ উফোন পাতি থাকে। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে সেইখন অসুৰ থকা পৰিয়াল। আপোনালোকৰ পৰিয়ালত যদি এজন আসুৰিক স্বভাৱৰ মানুহ থাকে, গোটেই পৰিয়ালটোত অশান্তি কৰি থাকিব। তেওঁ নিজেও নষ্ট হ'ব, পৰিয়ালটোকো নষ্ট কৰিব। আপোনালোকৰ সমাজত যদি এজন আসুৰিক স্বভাৱৰ মানুহ থাকে, তেওঁ নিজেও নষ্ট হ'ব, সমাজখনকো বিশৃংখল কৰিব। আপোনালোকে ভাগৱত শুনি এনেকুৱা এখন পৰিয়াল, এনেকুৱা এখন সমাজত থাকিবলৈ শিকিব লাগিব, যিখন সমাজত ইজনে সিজনক আধ্যাত্মিকভাৱে আত্মিকভাৱে মৰম চেনেহ শ্ৰদ্ধা ভক্তি কৰি থাকিব লাগিব। তেতিয়াহে আমাৰ এই ভাগৱত শুনাৰ সাৰ্থকতা হ'ব। ভাগৱত আমি কিয় শুনিবলৈ আহিব লাগে? আমাৰ বেয়া স্বভাৱবোৰ এৰি ভাল স্বভাৱবিলাক ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। ভাগৱত নুশুনা মানুহ শুদ্ধ হ'ব নোৱাৰে। যি মানুহে ভাগৱত শুনিব, দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত শুনিব, সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, জীয়াৰীয়ে হওক বা বোৱাৰীয়ে হওক, মতা মানুহেই হওক বা মাইকী মানুহেই হওক, তাৰ জীৱটো নিৰ্মল হৈ যাব, পবিত্ৰ হৈ যাব। কেনেকৈ পবিত্ৰ হ'ব? মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল যেহেন শৰৎ কালে, স্বভাৱতে নিৰ্মল হয়। শৰৎকালৰ পানী যেনেকৈ স্বভাৱতে নিৰ্মল হৈ যায়, কৃষ্ণ কথা যি শুনিব তাৰ হৃদয়খন তেনেকৈ পবিত্ৰ হৈ যায়। কৃষ্ণ কথা শুনা জীৱ ইমানেই পবিত্ৰ হৈ যাব, বিজ্ঞানে স্বীকাৰ কৰিছে যে আমাৰ এই পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, ইয়াক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি থৈছে বিজ্ঞানে: ট্ৰপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক বৈতৰণী নদী বা সাগৰ বুলি গণ্য কৰা হৈছে। ঈশ্বৰৰ কথা শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত ভকতৰ কাৰণে নিৰ্মাণ কৰি থকা বৈকুণ্ঠত অৱস্থান কৰিব পাৰিব। আৰু যি মানুহে ভাগৱত নুশুনে, ঈশ্বৰ কৃষ্ণৰ কথা নুশুনে, নকয়, নাগায়, তেওঁ যিমান বিদ্যাৱন্ত নহওক, যিমান ধনৱন্ত নহওক, যিমান সম্পদশালী নহওক, ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাৰ মনটো পবিত্ৰ কৰিব নোৱাৰে। গতিকে ঈশ্বৰ কৃষ্ণ কথা নুশুনা জীৱ যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক, সি এই 3টা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। সি জেগালৈ যাব নোৱাৰে, নিজ জেগালৈ যাব নোৱাৰে। আজি আপোনালোকে বিভিন্ন গৃহস্থী ঘৰৰ পৰা আহিছে, লক্ষ্য আৰু উদ্দেশ্য কি? ঘৰৰ পৰা ওলাই আহোঁতে আপোনালোকে কি ভাবি আহিছে? যে আজি ভাগৱত শাস্ত্ৰৰ ব্যাখ্যা পাঠ অনুষ্ঠান সামৰণি কৰিলে আমি নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম। আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতেই যেনেকৈ নিজৰ ঘৰখনলৈ পুনৰ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে, সেই জীৱটোৱে যিখন ঘৰৰ পৰা ওলাই আহিছে পুনৰ সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। আৰু নিজৰ ঘৰখনলৈ ঘূৰি যাবৰ কাৰণে কিমান বাট অতিক্ৰম কৰি আহিছে আমাৰ জীৱটোৱে? বেদত কৈছে বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকেই 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষ বাৰ আমি প্ৰত্যেকেই বিভিন্ন প্ৰজাতিৰ মাছ মগুৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ,
9 লক্ষবাৰ আমি প্ৰত্যেকেই বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছোঁ উভচৰ প্ৰাণী 30 লক্ষ পশু নাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি প্ৰত্যেকেই বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাই আহিছোঁ 2 লক্ষ অৰ্ধমানৱা হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য তৎকৰ্মাণি সাধয়িত তাৰ পিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে একেলগে বহি ঈশ্বৰৰ কথা শুনি জীৱই নিজৰ ঘৰখনলৈ গুচি যাব 7টা ষ্টেপ পাৰ হৈ গুচি যাব ঈশ্বৰ কৃষ্ণৰ কথা শুনাৰ লগে লগে প্ৰথমে দহিব পাতে কচয় আমাৰ পাপবিলাক নাইকিয়া কৰি দিব ভগৱন্তৰ নামে চাবোন চাৰ্ফে যেনেকৈ মলিবিলাক কাপোৰৰ পৰা আঁতৰাই দিয়ে ঈশ্বৰৰ কথা শুনাৰ লগে লগে আমাৰ পাপবিলাক নাইকিয়া হৈ যাব পাপ কি বস্তু দেখুৱাই দিয়া বস্তু নহয় ই কিছুমান বেয়া গুণৰ সমষ্টি কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক পাপ এই বেয়া ভাৱবোৰ যিমান দিনলৈকে আমাৰ হৃদয়ত থাকিব আমি সিমান দিনলৈকে মায়াত আবদ্ধ হৈ থাকিব লাগিব আমি বেয়া কামৰ প্ৰতি আসক্ত হৈ থাকিব লাগিব গতিকে ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতে কচয় এই বেয়া ভাৱবিলাক নাইকিয়া কৰিব কৰাইবে মহা পুণ্য অদ্ভুতয় পুণ্য উপাৰ্জন হ'ব মিলাইবে বিষয়ত বিৰকতি বিষয় বিৰকতি আহিব কৃষ্ণত পোৱাইবে প্ৰেম ভকতি কৃষ্ণ কথা শুনিবৰ কাৰণে প্ৰেমটো বাঢ়ি গৈ থাকিব উপজাইবে এটা বৈষ্ণৱ জ্ঞান আমি যে সকলো ঈশ্বৰৰ সন্তান সেইটো বুজি পাব মায়াকো দহিয়া কৰৈ নিৰ্জান উচ্চ নিচ আপোনপৰ ভাৱবিলাক নাইকিয়া হৈ যাব চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একে কৰি আৰু তেতিয়া আমাক জীৱটোক নি য'ৰ পৰা আহিছোঁ তাত লগাই দিব আৰু আহিব নালাগে দেই ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে অহা যোৱা কৰি থাকিব নালাগে অহা যোৱা কৰি থাকিলে আপুনি গৰ্ভৰ যন্ত্ৰণা মৃত্যুৰ ভয়ে কোনোদিন এৰা নিদিয়ে যি মানে হেৰিয়াতে জন্ম নহওক লাগিলে গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আমাক স্পৰ্শ কৰি থাকিব সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে